हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज मैं तुम्हारा অসমীয়া কিতাপখনৰ চেপ্টাৰ ওয়াইজ কোনটো চেপ্টাৰত কিমান নম্বৰ থাকিব আৰু তোমালোকক মই পদ্যাংশত থকা চেপ্টাৰ কেইখনৰ ইম্পৰ্টেন্ট কোৱেশ্চন দাগ দি দিম। ঠিক আছে, তো তোমালোকক প্ৰথমে মই মাৰ্ক কেইটা বটৱাৰা কৰি দি আছো। ঠিক আছে, আমাৰ টোটাল মাৰ্কস থাকিব 100 মাৰ্কস। ঠিক আছে, তাৰে ভিতৰত তোমালোকৰ এই পদ্যাংশত থাকিব ইয়াত তোমালোকৰ পাঁচটা চেপ্টাৰ দিয়া আছে, ইয়াতে তোমালোকৰ 22 মাৰ্কস থাকিব। ঠিক আছে, তোমালোকৰ এইটো গ্ৰুপ এৰ কাৰণে বাধ্যতামূলক। ঠিক আছে, আৰু তোমালোকৰ গ্ৰুপ এৰ গদ্যাংশত দিয়া আছে তোমালোকৰ 30 মাৰ্কস। ঠিক আছে, 30 মাৰ্কস। ঠিক আছে, আৰু তোমালোকৰ এই পদ্যাংশৰ লগত ব্যাকৰণত তোমালোকৰ 23 মাৰ্কস থাকিব প্লাস 23 মাৰ্কস। ঠিক আছে, তো আমাৰ 22 আৰু 23 45 আৰু এইফালে আমাৰ 30 দি আছে, আমাৰ 75 হৈ গ'ল। ঠিক আছে, মই তোমালোকক 75 টো লিখি দিছো ইয়াতে, আৰু আমাৰ 25 লাগে। ঠিক আছে, আৰু তোমালোকৰ যি গ্ৰুপ বি দি আছে বৈকল্পিক পদ্যাংশ আৰু গদ্যাংশ, ইয়াতে তোমালোকৰ থাকিব 21 মাৰ্কস। এই চাৰিটা চেপ্টাৰত তোমালোকৰ 21, আৰু তোমালোকৰ এটা কোৱেশ্চন আহিব, এইটো কমন কোৱেশ্চন, এইটো হৈছে ছন্দ। ঠিক আছে, ছন্দত হ'ব তোমালোকৰ 4 মাৰ্কস। তো ইয়াতে আমাৰ 25 মাৰ্কস হৈ গ'ল। ঠিক আছে, তো আমাৰ টোটাল মাৰ্কস হ'ব 100, 75 আৰু 25। ঠিক আছে, তো মই আজি তোমালোকক অকল এই পদ্যাংশত যিবোৰ তোমালোকৰ চেপ্টাৰ আছে, পাঁচটামান চেপ্টাৰ, বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া আৰু দৃশ্যান্তৰ, এই চেপ্টাৰ কেইটাৰ মই তোমালোকক আজি ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰি দিম। 100% কমন কোৱেশ্চন দিম, তোমালোকে এবাৰ দেখিলে গম পাই যাবা। ঠিক আছে, তো তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ হোৱা, তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰি দিব। ঠিক আছে, তো আমি প্ৰথমে বৰগীতটো আলোচনা কৰোঁ আহা। ঠিক আছে, আমাৰ বৰগীত দি আছে ইয়াতে, তো ৰচয়িতা দিয়া আছে আমাৰ সাইডত শ্ৰী শ্ৰী মাধৱদেৱ। ঠিক আছে, তোমালোকে বৰগীতটিৰ এই ধৰণটো পঢ়ি ল'বা, এইটো তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে। ঠিক আছে, ইয়াৰ পিছত তোমালোকে ইফালে মই তোমালোকক শৰ্ট কোৱেশ্চন দাগ দি দিছোঁ। কবিৰ পৰিচয় তোমালোকে অকল কেইটামান কোৱেশ্চন পঢ়িবা, সকলোবোৰ পঢ়িব নালাগে। বহুত তোমালোকে টিচাৰ ইউটিউবাৰে বহুত কোৱেশ্চন দি দিয়ে, কম সময়ৰ ভিতৰত আমি পঢ়ি শেষ কৰিব নোৱাৰি। ঠিক আছে, মই তোমালোকক অলপ কেইটামান কোৱেশ্চন দিম। তোমালোকে ইয়াৰ পৰা প্ৰথম কোৱেশ্চনটো পঢ়িবা যে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল। ঠিক আছে, শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম লখিমপুৰ জিলাৰ নাৰায়ণপুৰ লেটেকুপুখুৰী 1489 চনত জন্ম হৈছিল। ঠিক আছে, এইটো পঢ়ি ল'বা। আৰু তোমালোকে ইয়াতে এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন পঢ়িবা যে শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ঠিক আছে, এইটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন। আৰু তোমালোকে বাকী এইকেইটা পঢ়ি ল'বা। ইয়াতে আখ্যানমূলক ৰচনা পঢ়ি ল'বা এটা বা দুটা, তথ্যমূলক ৰচনা পঢ়ি ল'বা, নাটটো পঢ়ি ল'বা আৰু ঝুমুৰা পঢ়ি ল'বা। ঠিক আছে, আৰু বাকী তোমালোকৰ পঢ়িব নালাগে। তোমালোকে ইফালে পেজ নম্বৰ তোমালোকে 3 চোৱা, বৰগীত দি আছে, ইয়াৰ পৰা তোমালোকে বৰগীত কাক বোলে পঢ়িবা। ঠিক আছে, আৰু মাধৱদেৱে কিমানটা বৰগীত লিখিছিল ইয়াতে দি আছে, ভনিতা থকা 157টা বৰগীত। ঠিক আছে, আৰু মুঠ বৰগীত হৈছে 191টা, এইটো পঢ়িবা। আৰু মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ হ'ব ইয়াতে বৰগীতৰ লক্ষণ। মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে এইটো কিন্তু মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন। বৰগীতৰ লক্ষণ তোমালোকে 4টা পঢ়ি ল'বা। ঠিক আছে, প্ৰথম 4টা পঢ়ি ল'বা। আৰু তোমালোকে ব্ৰজাৱলী ভাষাৰ বিষয়ে তোমালোকে পঢ়িবা। তোমালোকৰ বৰ্ড কোৱেশ্চন, তোমালোকে চমুটোকা আহিব পাৰে যে ব্ৰজাৱলী ভাষা চমুটোকা লিখা। তোমালোকে ইয়াৰ পৰা তোমালোকে ইয়ালৈ লিখিবা। ঠিক আছে, ব্ৰজাৱলী ভাষা। তাৰপিছত তোমালোকক ভাৱ বিষয়ক কোৱেশ্চন দিছে। তোমালোকক মই কৈছোঁ যিকোনো চেপ্টাৰৰ 1 মাৰ্কৰ সকলোবোৰ কোৱেশ্চন পঢ়িবা। ঠিক আছে, সকলো কোৱেশ্চন 1 মাৰ্কৰ ওপৰত পঢ়িবা। আৰু মই তোমালোকক ব্যাখ্যা যিবোৰ আছে তাৰ পৰা তোমালোকক মই সিলেকশ্যন কৰি দিছোঁ। তোমালোকে শৰ্ট কোৱেশ্চন কেইটা ভালদৰে পঢ়িবা। 2 নম্বৰত আমাক দিছে বৰগীতৰ মূল ভাৱটো পঢ়ি ল'বা। তাৰপিছত তোমালোকে কবিৰ পৰিচয়টো নালাগে। তোমালোকক ব্যাখ্যা দিছে, ব্যাখ্যা তোমালোকে প্ৰথমটো পঢ়ি ল'বা। ঠিক আছে, 4ৰ কটো তোমালোকে পঢ়ি ল'বা। আৰু তোমালোকক 5 নম্বৰত দিছে, এইটো মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন, এইটো 3 মাৰ্কৰ কাৰণে তোমালোকৰ আহিব পাৰে। আৰু বৰগীতৰ লক্ষণটো পঢ়িবা। ঠিক আছে, বাছ আমাৰ বৰগীত কবিতাটোৰ এইখিনিয়ে, আৰু ভাৱ বিষয়খিনি তোমালোকে পিছত আলোচনা কৰি ল'বা। ইয়াৰ পিছত মই তোমালোকক জিকিৰত কেইটামান কোৱেশ্চন দাগ দি দিম। তোমালোকে জিকিৰটো চোৱা। জিকিৰ দি আছে ইয়াতে, জিকিৰত তোমালোকৰ
ৰচয়িতা দিয়া আছে আজান ফকীৰ, ঠিক আছে। আৰু ইফালে মই তোমালোকক প্ৰথমে কবিৰ পৰিচয়টো দেখুৱাই দিছোঁ। ইয়াতে দি আছে তোমালোকে কবিৰ পৰিচয় ইমান ডিটেইলছ পঢ়িব নালাগে, অকল তোমালোকে কবিৰ পৰিচয়ৰ জন্মটো পঢ়িবা, ক'ত হৈছিল, বাছ ইয়াতে এইখিনি হৈ গ'ল। আৰু এটা কুৱেশ্যন আছে তোমালোকৰ, কবি আমাৰ কি আছিল? কবিজন আমাৰ আছিল ইয়াতে আজান ফকীৰ। ইয়াতে এটা কুৱেশ্যন হ'ব পাৰে যে আজান ফকীৰৰ আচল নাম কি, ঠিক আছে। এইটো উত্তৰ ইয়াতে দি আছে, তেওঁৰ আচল নাম হৈছে হজৰত শ্বাহ মিলন। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে। আৰু এটা কুৱেশ্যন তোমালোকৰ ইয়াতে হ'ব পাৰে যে আজান পীৰে বা আজান ফকীৰে কোনজন ৰজাৰ শাসনকালত অসমত আহিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰজা দি আছে তোমালোকক ইয়াতে গদাধৰ সিংহৰ শাসনকালত অসমলৈ আহিছিল, ঠিক আছে, আজান ফকীৰে। এই দুটা তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এই দুটা আহিব। তাৰপিছত তোমালোকক পাঠবোধ দি আছে, এইটো নালাগে। ইফালে তোমালোকৰ আৰু এটা কুৱেশ্যন হ'ব পাৰে, জিকিৰ যিটো দিছে তোমালোকৰ এইটো ইয়াতে চমু টকা আহিব পাৰে, জিকিৰ, ঠিক আছে। এইটো তোমালোকৰ চমু টকা আহিব পাৰে, তোমালোকে প্ৰথমৰ পৰা আৰম্ভ কৰি ইয়ালৈ লিখিলে হৈ গ'ল, ঠিক আছে। তোমালোকৰ চমু টকা ইয়াৰ পৰা আৰম্ভ কৰিবা, জিকিৰসমূহ অসমীয়া ভাষাত ৰচিত, ইয়াৰ পৰা তোমালোকে ইয়ালৈ লিখিবা, ঠিক আছে। ইয়ালৈ ধৰ্মৰ এক প্ৰচলিত নীতি, ইয়ালৈ হৈ গ'ল। তাৰপিছত তোমালোকৰ প্ৰশ্নাৱলী দি আছে ভাৱ বিষয়ক। ইয়াতে তোমালোকৰ 3টা 1 মাৰ্কৰ কুৱেশ্যন দিছে, 3টাই পঢ়িবা, ঠিক আছে। তোমালোকে 3টাই পঢ়িবা। আৰু তোমালোকক 2 নম্বৰত দিছে যিবোৰ কুৱেশ্যন দিছে এইবোৰ পঢ়িবা। আৰু তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে 3 নম্বৰটো, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে শালে শলৰ লগত দৰিকাত টপালি। এইটো তোমালোকৰ আহিব পাৰে 2 মাৰ্কছৰ কাৰণে, ঠিক আছে। আৰু তোমালোকৰ ইফালে কি দিছে মই দেখুৱাই দিছোঁ। ইফালে তোমাক দিছে ব্যাখ্যা কৰা, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খোদা ৰচুল জীয়াই আছে মমিনৰ আঁৰত, ঠিক আছে। তোমালোকে ইয়াৰ পৰা 2টামান পঢ়ি ল'বা, প্ৰথমটো আৰু দ্বিতীয়টো, এই দুটা তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট। 3 নম্বৰটো পঢ়িব নালাগে, এইটো কেতিয়াও নাহে, ঠিক আছে। তাৰপিছত তোমালোকে ভাৱ বিষয়খিনি পঢ়ি ল'বা। আৰু ইয়াৰ পিছত আমাক চেপ্টাৰ দিছে 65। তো ইয়াতে আমাৰ ৰচয়িতা দি আছে ৰঘুনাথ চৌধুৰী, ঠিক আছে। আমি প্ৰথমে কবিৰ পৰিচয়টো চাম। পেজ নম্বৰ আমাৰ 10। কবিৰ পৰিচয়ত তোমালোকে কোন চনত আৰু কেতিয়া হৈছিল তোমালোকে পঢ়ি ল'বা। বৰ্তমান নলবাৰী জিলাৰ মোকালমুৱাৰ ওচৰৰ লাউপৰা গাঁৱত কবি চৌধুৰীৰ জন্ম, ঠিক আছে। পিতৃৰ নামটো পঢ়ি ল'বা, মষ্ট ইম্পৰ্টেণ্ট। পিতৃৰ নাম আছিল ভোলানাথ চৌধুৰী, হৈ গ'ল। ইয়াৰ পিছত তোমালোকক ইয়াত আৰু কেইটামান কুৱেশ্যন হ'ব পাৰে। ইয়াতে দিছে তোমালোকক যে ৰঘুনাথ চৌধুৰীয়ে লিখা কেতেকীখন কিমান চনত প্ৰকাশিত হৈছিল, ঠিক আছে। কাৰবালা দি আছে কিমান চনত, দহিত তৰা দি আছে কিমান চনত। এই চনকেইটা পঢ়ি ল'বা আৰু তোমালোকে এই পুথিকেইটা পঢ়ি ল'বা, কিমান চনত কোনটো প্ৰকাশ কৰিছিল, ঠিক আছে। ইয়াতে এইটো কুৱেশ্যন হ'ব পাৰে। আৰু এটা কুৱেশ্যন আছে তোমালোকৰ শেষত দিছে ইয়াতে যে তেওঁ 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল, এইটো পঢ়ি ল'বা। তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতি আছিল, ঠিক আছে। পাঠবোধখিনি নালাগে তোমালোকক। তাৰপিছত তোমালোকক ভাৱ বিষয়ক দিছে, তোমালোকে শ্বৰ্ট কুৱেশ্যন কেইটা পঢ়ি ল'বা। 1 মাৰ্কৰ মই কৈ দিছোঁ আগতে, শ্বৰ্ট কুৱেশ্যন কেইটা সকলোখিনিয়ে লাগিব, ঠিক আছে। ইয়াৰ পিছত আমি বৰ্ড কুৱেশ্যন কেইটা চাম। ইফালে পেজ নম্বৰ 12 দি আছে। তোমালোকে মুঠতে 1 মাৰ্কৰ কুৱেশ্যন সকলোবোৰ পঢ়িবা। আৰু তোমালোকক ইয়াতে 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট দিছে, কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু আনিছে। এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো নালাগে, এইটো তোমালোকক নালাগে। 4 নম্বৰ কুৱেশ্যনটো তোমালোকক নালাগে, তোমালোকে ডাইৰেক্ট 6 নম্বৰ কুৱেশ্যনটো পঢ়ি ল'বা। এইটো উঠা হে ঋতুক ধ্যানী অমিতৰ পুত্ৰ, উঠা যত মুক্তি পদ যাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে, এইটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পঢ়িবা। আৰু তোমালোকক ব্যাখ্যা দিছে, ব্যাখ্যা তোমালোকে দ্বিতীয়টো পঢ়ি ল'বা, খ নম্বৰটো পঢ়ি ল'বা, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, ঠিক আছে। তাৰপিছত তোমালোকক ভাৱ বিষয়ত দিছে, এইবোৰ তোমালোকে আগতে পঢ়িছা সম্ভৱতঃ, ঠিক আছে। ইয়াৰ পাছত তোমালোকক মই অসমীয়া কবিতাটো দিছে তোমালোকক। ইয়াতে তোমালোকৰ ৰচয়িতা হৈছে সৈয়দ আব্দুল মালিক, ঠিক আছে। এইটো তোমালোকৰ ৰচয়িতা। মই প্ৰথমে তোমালোকক কবিৰ পৰিচয়টো দেখুৱাই দিছোঁ। কবিৰ পৰিচয় ইয়াতে দি আছে। সৈয়দ আব্দুল মালিকৰ জন্ম হয় 1919 চনত গোলাঘাট জিলাৰ নাহৰীত, ঠিক আছে। 1919 চনটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট, জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড হৈছিল, ঠিক আছে। আৰু এই হত্যাকাণ্ডৰ ফলত আমাৰ ৰবীন্দ্ৰনাথ টেগৰে নাইডুত উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল, ঠিক আছে। এইটো তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ। তো তোমালোকে ইয়াতে এইটো পঢ়িবা। আৰু তোমালোকক ইয়াতে দিছে তেওঁৰ কবিতা পুথি কেইখন হ'ল বেদুইন স্বাক্ষৰ, স্বপ্ন দুঃস্বপ্ন,
আৰু কিছু কথা আৰু ছন্দহাৰাৰ কবিতা এইটো পঢ়ি ল'বা আৰু তোমালোকে শেষত এটা কোশ্চেন তোমালোকৰ হ'ব পাৰে তেওঁ 1977 চনৰ অসম সাহিত্য সভাৰ অভয়পুৰী অধিৱেশনৰ সভাপতি আসন অলংকৃত কৰিছিল এইজনে বিখ্যাত সাহিত্যকাৰ 2000 চনত দেশান্তৰ বা মৃত্যু হয় ঠিক আছে এইটো পঢ়িবা আৰু এইটো পঢ়িবা 1977 চনত অসম সাহিত্য সভাৰ অভয়পুৰী অধিৱেশনৰ সভাপতি পদ অলংকৃত কৰিছিল ঠিক আছে এইটো পঢ়িবা পাঠবৰ্ডটো তোমালোকৰ নালাগে ইয়াৰ পিছত তোমালোকৰ শব্দাৰ্থ দি আছে তোমালোকে এইবোৰ পঢ়ি ল'বা শব্দাৰ্থ কেইখিনি তোমালোকে পঢ়ি ল'বা শব্দাৰ্থ কেইটা তোমালোকক মই হট কোশ্চেন কেইটা দি দিছোঁ হট কোশ্চেন গোটেইখিনি পঢ়িবা সকলো চেপ্টাৰৰ হট কোশ্চেন গোটেইখিনি পঢ়িবা তোমালোকৰ ইয়াতে ইম্পৰ্টেণ্ট কোশ্চেন হ'ব 2 নম্বৰ কোশ্চেনটো অসমৰ হেংদাং জিলিকিছিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন 2 মাৰ্কছৰ 2 নম্বৰ কোশ্চেনটো মোষ্ট ইম্পৰ্টেণ্ট আৰু তোমালোকৰ 4 নম্বৰ কোশ্চেনটো ইম্পৰ্টেণ্ট আছে কত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দ আৰু পানী আজলিত কথা তাৎপৰ্য ব্যাখ্যা কৰা মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন ভেৰি ভেৰি কোশ্চেন হয় তোমালোকৰ 4 নম্বৰটো ঠিক আছে আৰু তোমালোকে 5 নম্বৰ কোশ্চেনটো পঢ়ি ল'বা এইটো তোমালোকৰ আহিব পাৰে ইফালে তোমালোকৰ ব্যাখ্যা দিছে 8 নম্বৰ কোশ্চেনৰ ব্যাখ্যা এইটো পঢ়িবা তোমালোকে আৰু তোমালোকে 9 নম্বৰ কোশ্চেনটো পঢ়িবা ব্যাখ্যা এইটো আৰু বাকি নালাগে তোমালোকৰ মই সিলেকশন কৰি দিছো এইবোৰৰ পৰা তোমালোকৰ 90% কমন আহিব মই গ্যাৰান্টি হকৰে কৈ দিছো ইয়াৰ পিছত তোমালোকৰ কোশ্চেন নম্বৰ 9 টো ইম্পৰ্টেন্ট আছে এইটো মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা এইটো মোষ্ট ইম্পৰ্টেন্ট কোশ্চেন ঠিক আছে আৰু তোমালোকৰ 10 কোশ্চেন নম্বৰ 10 টো ইম্পৰ্টেন্ট আছে এইটো কবিয়ে কিয় মৰাৰ পাছত পুনৰ অসমতে জন্ম ল'ব বুলি ভাবিছে মোষ্ট ইম্পৰ্টেন্ট কোশ্চেন এই কেইটাৰ বাহিৰে আৰু কোশ্চেন নাই মই যি কটা দিছো এই কটাই মোষ্ট ইম্পৰ্টেন্ট তোমালোকক 11 12 নম্বৰ কোশ্চেন নালাগে ঠিক আছে ভাব বিষয়খিনি তোমালোকে পঢ়ি লবা ইয়াৰ পিছত আমাক শেষৰটো আমাক কবিতা দিছে দৃশ্যান্তৰ ঠিক আছে ইয়াৰ ৰচয়িতা হৈছে ইয়াতে আমাক দি আছে হৰে কৃষ্ণ ডেকা ঠিক আছে কবিৰ পৰিচয়টো তোমালোকে চোৱা কবিৰ পৰিচয় দি আছে জন্ম দি আছে 1943 চনত দি আছে ঠিক আছে এটু পঢ়িবা অকল তাৰ পিছত তোমালোকৰ ইয়াতে আৰু ইম্পৰ্টেন্ট নাই তোমালোকৰ ইয়াতে এটা কোশ্চেন ইম্পৰ্টেন্ট আছে তলত দেখিবলৈ পাইছে তেওঁৰ একমাত্ৰ উপন্যাস হল আগন্তুক ইয়াতে কোশ্চেন হ'ব তোমালোকৰ হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখন কোনটো তোমালোকে লিখিবা আগন্তুক ঠিক আছে এটু তোমালোকৰ কোশ্চেন মোষ্ট ইম্পৰ্টেন্ট ইয়াৰ পিছত তোমালোকৰ ইয়াতে আৰু এটা কোশ্চেন হ'ব এটা দি আছে তেওঁ 1987 চনত সাহিত্য অকাডেমি বঁটা আৰু 1996 চনত কথা বঁটা আৰু 2010 চনত আৰু 2010 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে ঠিক আছে এইটো তোমালোকে পঢ়ি লবা 1987 চনত অসম সাহিত্য অকাডেমি বঁটা 1996 চনত কথা বঁটা আৰু 2010 চনত আমাৰ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল এইটো পঢ়ি লবা পাঠবৰ্ডটো তোমালোকক নালাগে ইয়াৰ পিছত তোমালোকক ভাব বিষয়ক কোশ্চেন কাটি দিছে 1 মাৰ্কৰ কোশ্চেন সকলোখিনি পঢ়ি লবা মই আকৌ এবাৰ কৈ দিছো 1 মাৰ্কৰ সকলোখিনি পঢ়ি লবা বিশেষ কৰি 1 মাৰ্কৰ কটো প্ৰথমটো মোষ্ট ইম্পৰ্টেন্ট সকলো কোশ্চেন 1 মাৰ্কৰ প্ৰথমটো মোষ্ট ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত আমাক ইয়াতে মোষ্ট ইম্পৰ্টেন্ট কোশ্চেন কেইটা মই দাগ দি দিছো তোমালোকৰ 2 নম্বৰ কোশ্চেনটো ইম্পৰ্টেন্ট আছে সাত মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ হতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা এটো তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট কোশ্চেন তাৰ পিছত তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন আছে 4 নম্বৰ কোশ্চেনটো তিনিটো আমাক নালাগে 4 নম্বৰ কোশ্চেনটো বৰ শান্তিত আছো এই পজাটি কোনে কিয় এইদৰে কৈছিল কথাৰ অন্তৰ্নিহিত ভাৱ মকলাই লিখা এটো তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট কোশ্চেন 4 নম্বৰটো ঠিক আছে আৰু তোমালোকৰ বাকি কোশ্চেনবোৰ নালাগে তোমালোকে ব্যাখ্যাৰ পৰা তোমালোকে ব্যাখ্যা কেইটা তোমালোকে পঢ়ি লবা প্ৰথমটো পঢ়িবা ঠিক আছে মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই এটো পঢ়ি লবা মোষ্ট ইম্পৰ্টেন্ট কোশ্চেন ব্যাখ্যা ঠিক আছে ইয়াৰ পিছত তোমালোকক ভাব বিষয় দিছে তোমালোকে এইবোৰ পঢ়িবা ঠিক আছে তো আমাৰ আজিৰ ভিডিও এইখিনিয়ে মই তোমালোকক আজি অকল মই তোমালোকক পদ্যাংশৰ 5টা মান কবিতা তোমালোকক মই তোমালোকক ইম্পৰ্টেন্ট দি দিছো আৰু ইয়াৰ পিছত মই তোমালোকক গদ্যাংশ কেইটাও দিম আৰু ব্যাকৰণ কি আহিব এইটো তোমালোকক মই দি দিম ঠিক আছে তো ভিডিও আমাৰ আজি এইখিনিয়ে বাই বাই টেক কেয়াৰ